হয় নিশ্চয়কৈ নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক আমি দেখুৱাইছো যি এজাক বৰষুণত আচলতে কৃত্ৰিম বানপানীৰ সৃষ্টি হয় মহানগৰীত আৰু আজি আমি এতিয়া দেখুৱাবলৈ ওলাইছো গোটানগৰৰ দৃশ্য আচলতে আমাকো আচলতে গাড়ীয়ে পানী ছটিয়াই থৈ গুচি গৈছে মই ভিডিঅ' জানিছো সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম আচলতে খুবেই এক বেয়া অৱস্থাৰ সৃষ্টি হৈছে আচলতে গোটানগৰত আৰু প্ৰতিজাক বৰষুণতে আচলতে এনেধৰণৰ অৱস্থাৰ সৃষ্টি হয় ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰতে যি অৱস্থিত গোটানগৰ তথা মালিগাঁওলৈ যোৱা যি এক পথ গোটানগৰ হৈ মালিগাঁওলৈ যোৱা এক পথত আচলতে এনেধৰণৰ কৃত্ৰিম বান প্ৰতি বছৰে আচলতে সৃষ্টি হয় আমি ইয়াৰে আচলতে স্থানীয় ৰাইজখিনিয়ে যিখিনি ইয়াতে দোকানী ব্যৱসায় অথবা ইয়াৰে যি স্থানীয় ৰাইজ আছে তেওঁলোকে আচলতে বহুতো জীয়াতো ভুগিবলগীয়া হৈছে আমি ভিডিঅ' জানাইছে সেই দৃশ্য দেখাইছে আচলতে একাঠো পানীত আচলতে তেওঁলোকে ৰাস্তা পাৰ কৰিছে আচলতে বিভিন্ন ধৰণৰ বাইক এয়া জমেটৰ কৰ্মচাৰী তেওঁলোকৰ যি জীৱন নিৰ্বাহ কৰিবলৈ ভালেখিনি কষ্টৰ সন্মুখীন হৈছে আমি স্থানীয় ৰাইজৰ লগত কথা পাতিবলৈ যত্ন কৰিম আপোনালোকৰ কেনেধৰণৰ অসুবিধা হৈছে ৰাতিপুৱাৰ পৰা পানীৰ খোজ কাঢ়িব পৰা নাই মানে ঘৰৰ পৰা ওলাব নোৱাৰে গোটেই ৰাস্তাত পানী ঘৰত পানী আগত অনিল নগৰ নবীন নগৰ শুনলো এতিয়া আৰু শুনি আছো ৰিচেণ্ট গোটানগৰত পানী তেনেকুৱা আৰু আপোনালোকৰ এতিয়া দৈনন্দিন জীৱন যাপন কৰিবলৈ কেনেকুৱা অসুবিধা হৈছে চৰকাৰৰ ওচৰত বহুত অসুবিধা চৰকাৰে এতিয়া কি কৰে মানে নালাবিলাক ভাল নাই গোটেই আউটলাইন বিলাক বন্ধ কৰি থৈ দিছে তেনেকুৱা আৰু মানে কি মাটি বিক্ৰী কৰি আছে নালাবিলাক বন্ধ কৰি দিছে মেইন নালাবিলাক আৰু নেশ্যনেল হাইৱেৰ যিটো মানে অপজিট চাইডত আমাৰ কালভাৰ বিলাক আছে সেইবিলাকেৰে যিটো পানী যায় সেইবিলাকে মানে বন্ধ কৰি থৈ দিছে প্লাছ আপোনাৰ চাফ চিকুণ একো নকৰে এনেই আছে আৰু যাই যেনেকুৱা ইচ্ছা নাই কোনো লোৱা নাই বৰ্তমানলৈকে অহাও নাই আৰু তেনেকুৱা যোগাযোগ কৰিও কাম নাই সিহঁতক যিটোকে নাহে তাত যোগাযোগ কৰি একো কাম নাই হয় ইতিমধ্যে তেওঁ জনাইছে তেওঁলোকৰ ল'ৰা ছোৱালী স্কুললৈ যোৱাত আচলতে খুবেই অসুবিধাৰ সৃষ্টি হৈছে আৰু তেওঁলোকৰ দৈনন্দিন জীৱন যাপন কৰাটো খুবেই অসুবিধা হৈছে কৃত্ৰিম বানৰ বাবে ভিডিঅ' জানিছে পুনৰবাৰ সেই দৃশ্য দেখুৱাইছে যে কেনেকুৱা ধৰণৰ আচলতে ইয়াৰে স্থানীয় ৰাইজ তথা এইটো পথেৰে আচলতে পাৰ হোৱা ৰাইজে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আমাৰ লগত আৰু কিছু স্থানীয় ৰাইজ আছে আমি তেওঁলোকৰ লগত আচলতে কথা পাতিবলৈ যত্ন হয় দাদা কেনেকুৱা ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে এজাক কৃত্ৰিম বানতে আচলতে মানে মহানগৰীৰ যিটো অৱস্থা হৈ আছে মানে সদায় শুনিয়ে পাওঁ স্মাৰ্ট চিটিৰ কথা কৈয়ে থাকে দম্বালি মাৰিয়ে থাকে আজি এজাক বৰষুণ দেখিছে অৱস্থা মহানগৰীৰ অৱস্থা কিটো অৱস্থা হৈছে এই ৰাতিপুৱাৰ পৰাই বাচ্চা স্কুলত যোৱাৰ পৰাই দোকানবিলাক চব বন্ধ ইয়াৰ স্থানীয় ব্যৱসায়ীলে কৰিব কি এতিয়া আমি এইটো কিমান বাৰ ৰাইজক কমপ্লেইন দিলোঁ চৰকাৰক দি লাভ নাই এতিয়া আৰু আমি চৰকাৰে যদি বেছি কমপ্লেইন দিওঁ কালি এৰেষ্ট কৰিব কাৰণ আমি চৰকাৰৰ বিৰুদ্ধে মাত মাতাৰ নিচিনা হ'ব বা এনেকুৱা ধৰণৰ আৰু আপোনালোকৰ ইয়াৰ স্থানীয় পাৰিষদে একো খবৰ লোৱা নাই নেকি নাই একো খবৰ লোৱা নাই কোন নাহে খবৰ ল'ব ইয়াত GMC নামৰ যিটো ডিপাৰ্টমেণ্ট আছে একো এটা ভেকু ভাওনা সদায় আমি কমপ্লেইন কৰাৰ সত্ত্বেও নালা চাফ কৰিব নাহে কৰিব নাহে ড্ৰেইন চাফা নকৰে আউটলেটবিলাক বন্ধ কৰি থৈ দিয়ে এইটো সদায় ৰেগুলাৰ হৈ আছে এতিয়া ইয়াত আপোনাৰ নতুনকৈ কৈ লাভ নাই যিটো দেখাইতো পাই আছে আপোনালোকে প্ৰেক্টিকেলি দেখা পাইছে আৰু এইবাৰ গোটানগৰটো হৈয়ে আছে গোটানগৰ এয়া নহয় আজি কণ্টিনিউৱাছলি 5 বছৰ ধৰি হৈ আছে ৰাস্তাত ড্ৰেইন নাই প্ৰত্যেক বৰষুণতে এনেকুৱা হৈ আছে এয়াই নহয় প্ৰত্যেকটা বৰষুণত হৈ আছে একটা বৰষুণতে মহানগৰ যিটো অভিযুক্ত চব নষ্ট হৈ যায় হয় তেওঁলোকে আচলতে জনাইছে আগতে যদি অনিল নগৰ নবীন নগৰ আছিল এইবাৰ আচলতে গোটানগৰতো এনেধৰণৰ কৃত্ৰিম বানৰ সমস্যাৰ সৃষ্টি হৈছে আমাৰ লগত আৰু কিছু স্থানীয় ৰাইজ আছে আমি স্থানীয় ৰাইজৰ লগত কথা পাতিবলৈ যত্ন কৰিম হয় আপোনালোকৰ কেনেধৰণৰ অসুবিধা হৈছে দাদা আমি ইতিমধ্যে পানী হৈছে আৰু পানীত আৰু আমি দোকান চব মাল চাল ভিজি গৈছে আৰু গাড়ী একদম মানে বানপানীৰ দৰে পুৰা হৈছে বানপানী যেনেকুৱা পানী হয় হয় এটা গাতে লাগি থকা আৰু ঘৰৰ মানুহবিলাকৰ ঘৰতো সোমাই গৈছে আগৰ ফালে গ'লে হয়তো আপোনালোকে চাব পাৰিব এইখিনি একদম অৱস্থা বেয়া আৰু মানুহৰ চব ভিজি গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ